ইউটিউব চেনেল সৌৰভ গগৈ ট্ৰেভেলিং ব্লগ আৰু সকলোকে গুড মৰ্নিং। এতিয়া আছোঁ বানালাত, মানে কালি গৈছিলোঁ কুল্লুলৈ মানে ইয়াৰ পৰা কুল্লুলৈ আছে আৰু 22 কিলোমিটাৰমান আছে। কালি মানে ৰাতি 8:30মান বাজিলে, বেছি বহুত ৰাতি হৈ গ'ল, মানে সেইটো কাৰণে ইয়াতে ৰৈলোঁ হোটেলত আৰু এখন চাইকেল ফাইলোঁ ৰুমত, মানে বাহিৰত কিবা ৰিস্ক নাই বুলি ক'লে মানে। আৰু ইয়াৰ পৰা গাইজ মানালীলৈ আছে প্ৰায় 65 মান আছে, আজি পাই যামগৈ। অলপ পাহাৰীয়া জেগা, অলপ ৰিক্সত যাব লাগিব। আৰু গাইজ এইটো আছিলে মোৰ ৰুমটো, হেল্ল', আৰু এইটো আছিলে বাথৰুমটো, দেখাই দিওঁ আপোনালোকে। এতিয়া ভিডিঅ'টো চাই থাকক। মই এতিয়া চাইকেলৰ বস্তু কেইটামান একিবলৈ আছে, বান্ধিবলৈ আছে। এতিয়া ওলাই হৈ গ'ল চাইকেল এখন, যাম এতিয়া সেইফালে। ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া 5 কিলোমিটাৰমান আহিলোঁ, গৰম পৰিছে বহুত, সেইকাৰণে ৰৈ দিলোঁ অলপ, জেগা চাওক। গাইজ কি মানে জেগা চাওক না, এইফালে আছে তেল ডিপু, ইয়াতে অলপ এতিয়া ৰৈ লৈছোঁ। এতিয়া মই এখন অন্নপূৰ্ণা ধাবা পালোঁহি, ইয়াতে কিবা এটা খাই লওঁ। এতিয়া এখন চাইকেল, এতিয়া কিবা এটা খাই লওঁ, মানে ভাত চাত কিবা এটা খাব লাগিব। এতিয়া বহুত ভাগৰ লাগিছে, গৰমটো বহুত পৰিছে, সেইকাৰণে ইয়াতে অকণমান ৰৈ দিলোঁ। সেইখন চাইকেলখন তাত থৈ দিছোঁ। তো গাইজ মোৰ এতিয়া খোৱা বোৱা হৈ গ'ল, আকৌ এতিয়া যাব লাগিব। সেইফালে দিছে পাহাৰটো চাওক না, ধুনীয়া হৈ গৈছে। গাইজ ইয়াৰ পৰা আৰু মানালী আছে 49 কিলোমিটাৰ, মানে আজি ৰাতি হ'ব চাগে। মানে পাহাৰীয়া ৰাস্তা যে, ঠাইতে সেইকাৰণে মানে দিগদাৰ হয় অলপ চাইকেল তুলিবলৈ ওপৰত। আৰু গাইজ পেটটোৱে মানে পূৰা বিহু দেখুৱাই দিছে, কিবা জোখতকৈ বেছিকৈ খালোঁ নি খকৰে। গাইজ এইবোৰ দেখিছে পূৰা পানী পাহাৰৰ পৰা বৈ আহিছে, মানুহবোৰে ফটো মাৰি আছে। আৰু মই অলপ পানী খাই ল'লোঁ, মানে গাইজ নৈ পানী খোৱা নাই কিন্তু দেই, নিজৰ বটলৰ পানী খাইছোঁ। বহুত ভাগৰ লাগিছে, পুৰা গৰম।
হেল্ল' গাইছ। হেল্ল'। এখন হৈছে স্পৰ্টছৰ দোকান মানে, আৰু ইয়াত আপোনালোকক দেখাম বস্তু এটা। এইটো হৈছে টেন, আৰু এইটো মানে মোৰ বহুত দৰকাৰ হৈছিলে মানে এই লাডাখ ৰাইডটোত। বহুতো বিচাৰিছিলোঁ কিন্তু বিচাৰি নাপালোঁ। আৰু এইটো দিছে আমাৰ স্কুলৰ ৰখিম ছাৰে, আৰু ছাৰক বহুত বহুত ধন্যবাদ মানে ইমানখিনি সহায় কৰাৰ বাবে। আৰু গাইছ এতিয়া মইতো লগত লৈ যাব লাগিব, আৰু এইফালে দেখিছে যে লেফ্ট ছাইডে এই ৰাস্তাটো যাব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গাইছ ছাৰক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে। আৰু এতিয়া গধূলি হ'ব হৈছে, গৈ আছোঁ এতিয়া লাহে লাহে। আৰু পাহাৰ চাওক কিমান ধুনীয়া। এইবোৰ ঘৰবোৰ দেখিছেনে? বহুত তলত আছে মানে, খালি ইয়াৰ পৰা অলপ হেৰি দেখি আছোঁ, ডাৱৰটো পৰা আহি গৈছে, বৰষুণ দিব নেকি এতিয়া জানো। বতৰটো মানে অলপ বেয়া কৰিছে মানে অলপ। আজি ৰাতি হৈ যাব এতিয়া, গৈ থাকোঁ এতিয়া লাহে লাহে। আৰু গাইছ মই এতিয়া কুলটো পাব হৈছে, বেছি দূৰ নাই আৰু 5 কিলোমিটাৰ আছে আৰু মাত্ৰ। আৰু এই 5 কিলোমিটাৰ পিছতে মই কুলটো পাই আছোঁ। আপোনালোকক কুলটো দেখুৱাই আছোঁ ভালকৈ, মানে যিমান দেখুৱাব পাৰোঁ দেখুৱাই আছোঁ ভালকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি ৰাতি চলাম চাগে, ঠিকনা নাই। আজি মানে গাইছ ক'ত থাকিম মোৰ এতিয়ালৈকে হেৰিয়ে হোৱা নাই মানে। হোটেল যদি পাওঁ তেতিয়া থাকিম, নহ'লে গৈ থাকিব লাগিব মানে। আৰু ৰ'বলৈতো আকৌ এতিয়া হেৰি নাই ন ইয়াত, মানে দোকান চোকান অলপ প্ৰব্লেম মানে অলপ। সেই গাইছ মোৰ মানে এতিয়া বম ডাঙৰ প্ৰব্লেম এটা হৈ গৈছে। মানে প্ৰব্লেমটো হৈছে কি, বটলত পানী নাইকিয়া হৈ গ'ল। মানে গাইছ পানী থৈ দিছিলোঁ মানে, খাই থাকোঁ, ভাবোঁ মানে এনেকৈ আগত যদি পাওঁ নেক্সট তেতিয়া বটলত পানীটো ভৰাই ল'ম বুলি ভাবোঁ। খালি এতিয়া মানে দোকান চোকান একোৱে পোৱা নাই মানে। এজনক সুধিছিলোঁ, তেওঁ ক'লে বোলে 8 কিলোমিটাৰমান যোৱা তাৰপিছত দোকান পাব বুলি ক'লে। এতিয়া গাইছ 8 কিলোমিটাৰমান এনেকৈ যাব লাগিব, পিয়াহত পূৰা মানে বহুত পিয়াহ লাগি আছে। আকৌ দোকানখন পালোঁ, পানী চানী খাই ল'লোঁ তাত, বটলতো ভৰাই ল'লোঁ। আৰু এখন যে দেখিছে দলংখন মানে, এইফালে মানে কুলটো পালোঁহি এতিয়া। মই মানে বৰ্তমান কুলটোত আছোঁ, আৰু এইফালে মানে কুলটো মেইন মাৰ্কেটলৈ যায় মানে। আৰু ইয়াতে অলপ ৰৈ লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ মই এতিয়া ৰাতি 8টা বজাত চাইকেল চলাই আছোঁ, মানালীলৈ আৰু অলপ দূৰ আছে মানে। আজি ইয়াতে ক'ৰবাত ৰ'ব লাগিব, আৰু আপোনালোক সকলোকে কাইলৈ মৰ্ণিঙত লগ পাই আছোঁ। নেক্সট ডে। গাইছ গুড ইভিনিং সকলোকে। আৰু এতিয়া গৈছোঁ মানালী। মানে মানালীলৈ মই কালিয়ে গৈছিলোঁ মানে, কিবা ৰাতি 8টামান বাজিলে কালি ৰাতি। মানে কিবা সেই গাটো অলপ বেয়া লাগিলে, সেইকাৰণে ইয়াতে এই হোটেলতে মানে অলপ ৰৈ দিলোঁ। তাৰপৰা এতিয়া মানে শুই আছিলোঁ মানে, আৰু গাটো বহুত বেয়া লাগিছে এতিয়া মানে, পূৰা এই জ্বৰ লাগিছে আৰু কিবা চৰ্দি লাগিছে মানে। আৰু ইয়াৰ পৰা মানালীলৈ আছে প্ৰায় 15 কিলোমিটাৰমান আছে। আৰু খাবলৈ গৈছোঁ গাইছ বুম বস্তু এটা মই মানে ৰাতিপুৱা খাইছিলোঁ মানে, আপোনালোককো দেখাই লৈ যাওঁ এতিয়া অলপ। বলক গাইছ বলক, মোৰ হাতখনৰ ফালে চাব। এইবোৰ দেখিছে, আপেল লাগিছে পূৰা ইয়াত মানে, আপেল পূৰা। মই আপুনি ৰাতিপুৱা খালোঁ মানে কেইটামান, ভাল লাগিলে, মিঠা মিঠা পূৰা। মানে সিমান বৰ পকা নাই মানে, কেঁচা হৈছে এতিয়া। এইটো এটা পকি আছে মানে, ইয়াত বেছি পকা নাই মানে, কেইটামানে পকি আছে মানে। আৰু গাইছ বুম খেতি কৰিছে এইবোৰ ডাঙৰ ডাঙৰ, মানে বহুত বিঘা বিঘা মাটি ইয়াত মানে আপেলৰ খেতি কৰে মানে। এইবোৰ দেখিছে পূৰা কেঁচা কেঁচা লাগি আছে মানে, এইবোৰ গোটেই আপেল মানে। আৰু এইজোপা দেখিছে গাইছ, ৰ'ব চাব ৰ'ব দেই। এইজোপা মানে এইবোৰ চব গোটেই পকি পকি লাগি আছে পূৰা। ইয়াত মানে পূৰা লাগি আছে আপেল মানে। আৰু ইয়াত আপেলৰ খেতি মানে পূৰা হয় মানে, একো মানে বান্দৰ চান্দৰ বুলি নহয় মানে, একো প্ৰব্লেমেই নাই মানে ইয়াত। আৰু এইজোপা গছ পূৰা লাগি আছে আপেল, বুম খেতি কৰিছে। এইবোৰ চব পকি পকি লাগি আছে পূৰা। এতিয়া খাই লওঁ কেইটামান আৰু পাৰি লৈ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মানে ৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া কিবা এটা খাব লাগিব আগত, ভোক লাগিছে বহুত। ৰাতিপুৱা মানে এই আপেল খুৱাই মানে, একো খোৱাই নাই মানে। এতিয়া আগত ভাল দোকানখনত কিবা খাব লাগিব মানে, এনেই কিবা নৰ্মেলকৈ খাম মানে, কিবা মেগী চেগী কিবা চাহ খাম মানে এনেকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছ। এতিয়া দোকান পালোঁহি, হ'লে চাইকেল ৰখাই থৈছোঁ। এতিয়া মানে মেগী আৰু চাহ খাই লওঁ গাইছ। এতিয়া চাহ খাই ওলাই আহিলোঁ। আৰু এইটো চাওক গাইছ কিমান ডাঙৰ পেৰাচুট। এতিয়া ওচৰলৈকে যাওঁ মানে, মানুহ কিবা টিকেট কাটি পৰা উঠি আছে মানে, বহুত ওপৰলৈকে লৈ যায় দেই এইটো। এতিয়া আপোনালোকক অলপ ওচৰৰ পৰা দেখাম ব'লক, ভিডিঅ'টো চাই থাকক। কি মানে এইটো মই বুজি নাপাওঁ মানে, ইমান ডাঙৰ মানে গাইছ। আগতে বাৰু ক'তো দেখা নাই, লাইফত ফাৰ্ষ্ট দেখিছোঁ দেই মানে, ইমান ডাঙৰ মানে। আৰু মই নিজে মানে কল্পনা কৰিব পৰা নাই মানে, যে পেৰাচুট এটাৰ ওচৰত মানে মই আছোঁ বুলি। এনেকৈ গৈ আছোঁ চাইকেল লৈ, ইফালে পেৰাচুট উৰিব লৈছে গাইছ। মই এতিয়া ৰুমৰ পৰা 3 কিলোমিটাৰমান আহিলোঁ, আৰু এইটো পাহাৰটো চব পূৰা ডাৱৰ লাগি আছে। আৰু এইফালে সোঁচাইডে কিবা এখন নৈ এখন বৈ গৈছে মানে, কিবা এই পাহাৰৰ পৰা মানে পানীটো আহিছে মানে, জুৰি নিচিনা টাইপৰ মানে। আৰু ইফালে শিল চিল আছে, চবফালে পূৰা সেউজীয়া সেউজীয়া সেউজীয়া। আৰু মোৰ বাওঁ চাইডেটো পাহাৰ, সোঁ চাইডে পাহাৰ, সেইফালে দূৰলৈ পূৰা সেউজীয়া। আৰু এইবোৰ চব পূৰা শিল, সেউজীয়া মানে পূৰা সেউজীয়া চবফালে। আৰু গাইছ এইফালে বাওঁ চাইডে চব বম ডাঙৰ, এইটো পাহাৰটো বহুত ওখ মানে গাইছ।
আৰু মানে গাইছ গাড়ীবোৰ মানে ইমান ওচৰতে লৈ গৈছে মানে একদম চপাই লৈ গৈছে মানে বহুত স্পীড চলিছে মানে পূৰা চপাই লৈ গৈছে মোক ওচৰতে Lost in your maze, stuck in your gaze. How can I get out? I'm out of time to make you mine. গাইছ আকৌ এটা দেখিলোঁ পেৰাচুট এইটো মানে কিবা উৰিব লৈছে মানে মানুহ উঠিছে এতিয়া উৰিব কিবা মোৰ দুইটা কিবা এইবোৰ কিবা হেৰি কৰি দিছে লগাই দিছে এনেকুৱা কি লগাই খালি নাজানো দেই ভালকৈ মই আৰু এতিয়া আৰু দুজনমানৰ লগ পাইছোঁ हम लोग इसको मिल गए और इनके चैनल को सब्सक्राइब करें प्लीज़ शेयर और सब्सक्राइब গাইছ এইবোৰ হিল চাওক বম ডাঙৰ ডাঙৰ মানে পাহাৰৰ পৰা এনেকৈ খহি খহি গুচি আহে মানে কেতিয়াবা বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্টো হৈ যায় মানে ইয়াত আৰু ৰাস্তা পূৰা ব্লক হৈ যায় আৰু গাইছ এতিয়া মই মানালী পামগৈ এতিয়া মানে বেছি ডোখৰ নাই পালোহি আৰু অলপ আছে তো গাইছ মই এতিয়া ফাইনেলি মানালী পাই গ'লোহি এতিয়া অলপ পৰা ৰখি লৈছোঁ মানে গাইছ বহুত ভাগৰ লাগিছে আৰু এইফালৰ পৰা আহিছিলোঁ মই মানে এনেকৈ তলেদি মানে গাইছ বহুত ভাগৰ লাগিছে মানে এতিয়া অলপ ৰখি লৈছোঁ আৰু এতিয়া আগত এতিয়া হোটেললৈ যাব লাগিব এতিয়া গাইছ অলপ ইয়াত ৰৈ লৈছোঁ অলপ এইফালে চাওক নৈ পূৰা পানী আহি আছে খলখলাই আছে পূৰা আৰু এতিয়া পেৰাচুট এতিয়া উৰিব লৈছে এটা এটা আৰু সেইফালে আহিছিলোঁ এনেকৈ এই মজা বতাহ মাৰিছে গাইছ ঠাণ্ডা ঠাণ্ডা মাৰিছে পূৰা Rising from a dream, he flows into self, more remains in. মই এতিয়া পালোহি হোটেল ৰুমত এতিয়া মানে শুবলৈ লৈছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে আৰু সোনকালে 1K কৰি দিয়ক মানে তেতিয়া মানে ভাল ভাল ভিডিঅ' মানে আৰু ইউটিউবত আপলোড কৰি থাকিব পাৰিম মানে আপোনালোকক আৰু এতিয়া লাডাখ পাবলৈ বেছি দিন নাই আৰু এতিয়া 400 কিমান কিলোমিটাৰ আছে আৰু অতি সোনকালে লাডাখ পাই আছোঁ আৰু কাইলৈ যাম মানালীৰ পৰা জিস্পা কাইলৈ ব্লগটো এনেকৈ পাব মানালীৰ পৰা জিস্পালৈকে পাব তো আজিলৈ বাই বাই থেংক ইউ